এছিয়াৰ পোহৰ বুলি কাক কোৱা যায়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ মহাত্মা গান্ধী, অপশ্যন বি স্বামী ৰামদেৱ, অপশ্যন চি গৌতম বুদ্ধ, অপশ্যন ডি হৈছে স্বামী বিবেকানন্দ। ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি গৌতম বুদ্ধ। এছিয়াৰ পোহৰ বুলি গৌতম বুদ্ধক কোৱা হয়। 1930 চনৰ ঘূৰণীয়া মেজমেলত অসমৰ প্ৰতিনিধি কোন আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন ই গোপীনাথ বৰদলৈ, অপশ্যন বি বিষ্ণুৰাম মেধি, অপশ্যন চি আনন্দৰাম বৰুৱা, অপশ্যন ডি হৈছে চন্দ্ৰধৰ বৰুৱা। শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি চন্দ্ৰধৰ বৰুৱা। 1930 চনৰ ঘূৰণীয়া মেজমেলত অসমৰ প্ৰতিনিধি আছিল চন্দ্ৰধৰ বৰুৱা। নোক্ৰেক ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন ই মণিপুৰ, অপশ্যন বি মিজোৰাম, অপশ্যন চি নাগালেণ্ড, অপশ্যন ডি দিয়া আছে মেঘালয়। ইয়াত শুদ্ধ উত্তৰ কোনটো হ'ব? ক'ত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মেঘালয়। নোক্ৰেক ৰাষ্ট্ৰীয় উদ্যান মেঘালয়ত অৱস্থিত। অসমত চিপাহী বিদ্ৰোহৰ সূচনা কোনে কৰিছিলে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন ই মণিৰাম দেৱান, অপশ্যন বি পিয়লি ফুকন, অপশ্যন চি হৈছে কুশল কোঁৱৰ, অপশ্যন ডি হৈছে কনকলতা বৰুৱা। ইয়াত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মণিৰাম দেৱান। অসমত চিপাহী বিদ্ৰোহৰ সূচনা কৰিছিল মণিৰাম দেৱানে। ভাৰতীয় জাতীয় পক্ষী কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ মৌৰা চৰাই, অপশ্যন বি হৈছে হেন চৰাই, অপশ্যন চি হৈছে দেওহাঁহ, অপশ্যন ডি দিয়া আছে ভাটৌ চৰাই। ইয়াত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মৌৰা চৰাই। ভাৰতীয় জাতীয় পক্ষী হৈছে মৌৰা চৰাই। দেওহাঁহ হৈছে অসমৰ জাতীয় পক্ষী। স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন কেতিয়া প্ৰতিষ্ঠা কৰিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ 1890 চনত, অপশ্যন বি 1892 চনত, অপশ্যন চি 1895 চনত আৰু অপশ্যন ডি দিয়া আছে 1897 চনত। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1897 চনত। স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিল 1897 চনত। মামণি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম কি? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ হৈছে মামণি গোস্বামী, অপশ্যন বি হৈছে ইন্দিৰা গোস্বামী, অপশ্যন চি হৈছে মলয়া গোস্বামী আৰু অপশ্যন ডি দিয়া আছে নিৰ্মলা গোস্বামী। শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ইন্দিৰা গোস্বামী। সাহিত্যিক মামণি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম হৈছে ইন্দিৰা গোস্বামী। মীনাক্ষী মন্দিৰ ক'ত অৱস্থিত? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ নতুন দিল্লী, অপশ্যন বি দিয়া আছে কেৰেলা, অপশ্যন চি দিয়া আছে মুম্বাই আৰু অপশ্যন ডি দিয়া আছে তামিলনাডু। ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি তামিলনাডু। তামিলনাডুৰ মাদুৰাইত অৱস্থিত মীনাক্ষী মন্দিৰ। উমানন্দ মন্দিৰ ক'ত অৱস্থিত? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ আইজল, অপশ্যন বি শিৱসাগৰ, অপশ্যন চি দিয়া আছে কি গোৱালপাৰা আৰু অপশ্যন ডি হৈছে গুৱাহাটী। যিটো শুদ্ধ উত্তৰ হয় আপোনালোকে কমেণ্টত জনাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।